Hey guys, what's up? আশা কৰো আপোনালোকে সবে বহুত ভালে আছে আৰু আজি মই আকৌ আপোনালোকৰ মাজত আহিছো ইউটিউব ফেচবুকত আপোনালোকক শ্বেয়াৰ কৰিবৰ কাৰণে থ্ৰু ইনষ্টাগ্ৰামো আপোনালোকে পাব আৰু মই লিটিল বিট মোৰ সেলফ ইন্ট্ৰোডাকশন কৰি দিও যোনটো এজ ইউজুৱেল আমি কৰো মোৰ নাম সমৰজ্যোতি ঠাকুৰীয়া বাই প্ৰফেশন মই নেটৱৰ্ক মাৰ্কেটিং প্ৰফেশনাল লাষ্ট 10 বছৰৰ পৰা জড়িত হৈ আছো আৰু জাস্ট এনজয়িং দ্য কোৰ্স অফ মাই লাইফ আৰু জাস্ট মই আপোনালোকক কি কম জাস্ট শিকক কৰক বহুত শিকিছো কৰি আছো আৰু সদায় আকৌ শিকি আছো শ্বেয়াৰ কৰি আছো আইডিয়াজ বিলাক আৰু ভাল লাগিব আজি আমাৰ যোনটো ট্ৰেইনিং টোটালি ট্ৰেইনিং টু মাইন্ডসেটৰ ওপৰত যে কেনেকা আমি যিখিনি নতুন মানুহ কেনেকা জয়েন কৰাব লাগে তেখেতলোকক কেনেকা আনিব লাগে আৰু ইন দা মিন টাইম আমাৰ নিজৰো সেই মাইন্ডসেটটো কেনেকা ডেভেলপ হৈ থাকে ডাঙৰ বিজনেছ কৰাৰ কাৰণে বিকজ আমাৰ যদি নিজৰ মাইন্ডসেট ডেভেলপ হৈ নাথাকে বিকজ আজি 10 বছৰ আগতে যেনেকা মই আছিলো মই আজি টোটালি চেঞ্জ মই 3 বছৰ আগতে যেতিয়া আছিলো সেইটো টোটালি চেঞ্জ মই 5 বছৰ আগত বেলেগ সমৰজ্যোতি আছিলো 7 বছৰ আগত বেলেগ সমৰজ্যোতি তাৰ মানে কি এভৰি মোমেন্ট অফ টাইম যেতিয়া ট্ৰেইনিং হৈ থাকে তো আমি লাইফত আমি চেঞ্জ হৈ থাকো আৰু আমি বহুত আগ্ৰহ হৈ কেনে আমি নিজে ইমান চেঞ্জ হও তো আমাৰ সেই চেঞ্জটো বেলেগে দেখা পায় আৰু আমাৰো ইনকাম বাঢ়ে বেলেগৰো ইনকাম বাঢ়ে কিন্তু যদি চেঞ্জ ইন ইটসেলফ যদি ষ্টপ হৈ যায় তো গ্ৰোথ অটোমেটিক ষ্টপ হৈ যাব তো যদি কোনোবা ভাবে যে আমি অলৰেডি যিখিনি জানো বা ময়ো যদি নিজকে নিজে এনেকা ভাবো যে মই যিখিনি জানো তো সিমানখিনি জানাৰ কাৰণে যিখিনি পইচা ইনকাম কৰি আছিলো সেইখিনিয়ে কৰি থাকিম তাতকৈ বেছি নাপাৰিব তো আমাৰ সদায় কাম কৰা আমি আপ টু ডেট আপগ্ৰেড হৈ থাকিব লাগিব ৰাইট সো আজিৰ ট্ৰেইনিং আমি ষ্টাৰ্ট কৰো মাইন্ডসেটৰ ওপৰত ৰাইট সো ফ্ৰেণ্ডছ আজি যোনটো মাইন্ডসেট ষ্টাৰ্ট কৰিম সেইটো আমাৰ বহুত ডাঙৰ স্পিকাৰ তেখেতে আজিৰ পৰা 100 বছৰ আগত তেখেতে কিতাপ লিখিছিলে এইটো মোটামুটি নেপোলিয়ন হিল মোৰ ওৱান অফ দা ফেভৰেট ৰাইটাৰ আৰু তেখেতে এখন কিতাপ লিখিছিলে যোনটো আজি কিমান কৰোৰ কিতাপখন সেল গৈছে থিংক এণ্ড গ্ৰো ৰিচ তাৰ মানে সোচিয়ে और अमीर बनिए এইটো হল তেখেতে 1937ত এখন কিতাপ পাবলিশ কৰিছিলে তো 1937ত আপোনালোকে চাওক চাগে আমাৰ ককাহেতে আছিল চাগে তো আপোনালোকে ভাবি চাওক তো এখেতেও আমাৰ এটা ককাই হ'ব চাগে এখেতে ট্ৰেইনিং দিছিলে এখেতে কিছুমান এনেকা মানুহৰ লগত কাম কৰিছে 25 বছৰ তেখেতে পৃথিৱীত যিখিনি বিখ্যাত মানুহ এইটো টাইমত আছিল তেখেত লগৰ ইন্টাৰভিউ লৈছিলে আৰু তেখেত লগৰ পৰা গম পাইছিলে তেখেত লগৰ সিক্ৰেট কি তেখেত লগৰ সিক্ৰেট একচুয়ালি একোৱে নাই যোনবিলাক কথা তেখেতে কৈ গৈছিলে এইবিলাক যদি আমি ফলো কৰো আমাৰো ভাল হ'ব যদি ফলো নকৰো যেনেকুৱা আছে সেনেকাই থাকিব আৰু কৰোনাৰ পিছত আৰু বেয়া টাইম আহি আছে আৰু বেয়াই হ'ব একো ভালটো অটোমেটিক নহয় ফ্ৰেণ্ডছ ঠিক আছে সো তেখেতৰ এটা কোটে দি আমি আজিৰ দিনটো ট্ৰেইনিংটো ষ্টাৰ্ট কৰো ভেৰি গুড ট্ৰেইনিং যোনটো মোক সদায় মোটিভেট কৰে আৰু লাষ্ট 10 বছৰে মই এই মোটিভেশনটো দিয়ে ফ্ৰেণ্ডছ মই আপোনালোকক সঁচা কওঁ মই এই মোটিভেশনটো দিয়ে জীয়াই আছো তেখেতৰ এই লাইনটো মোক বহুত প্ৰেৰণা দিয়ে শিকাইছে এটো হল the person who does more than what they are paid for will soon be paid for more than what they do তাৰ মানে অসমীয়াত এটো বুজাইছে তেখেতে যে যোন মানুহ যিমান বৰ্তমান পাই পইচা তাতকৈ বেছি যদি কাম কৰি দিয়ে তো তেখেতে ফিউচাৰত হিমানখিনি পইচা পাব ইমান পইচা পাব যিখিনি তেখেতে কামো নকৰে আকৌ ৰিপিট কৰি আছো কৈছে যিখিনি মানুহ যিমানখিনি বৰ্তমান পইচা পাই আছে তাতকৈ লাগাতকৈ বেছি হাদছে বেছি যদি পাগলপন কৰে কাম কৰে কিন্তু পইচা অলপ পাই তো ফিউচাৰত তেখেতলোক ইমান পইচা পাব য'ত তেখেতে একো কামো নকৰে তো এইটো বহুত ইম্পৰ্টেন্ট সেইকাৰণে মই আজি এনেকা কাম কৰো যে মই যিমান পইচা পাওঁ তাতকৈ মই শ গুণা বেছি কষ্ট কৰো কিয় ফিউচাৰত মই ইমান পইচা পাম য'ত মই সেইখিনি কামো নকৰিম তাৰ কাৰণেও পইচা পাম তো এই বস্তুটো আপোনালোকে মাইন্ডসেটটো আপোনালোকে পুৰা ক্লিয়াৰ কৰি ফ্ৰেণ্ডছ ৰাখক ৰাইট সো মই আশা কৰো সবৰে এইটো পুৰা জোশ দিলাই দিছে এই লাইনটো আৰু তেখেতে ধৰক আমাৰ যোনে বাল্ব আৱিষ্কাৰ কৰিছিলে থমাস এলভা এডিসন তেখেতৰ লগতো তেখেতৰ চিনাকি আছিলে এন্ড্ৰিউ কাৰ্নেগী যোনে ইউএছএত বিখ্যাত 1904-5 মানতে তেখেতৰ ষ্টীল ইণ্ডাষ্ট্ৰি ডাঙৰ ইণ্ডাষ্ট্ৰি আছিলে তাৰপিছত ৰিফাইনাৰীৰ ইণ্ডাষ্ট্ৰি আছিলে কৰোৰপতি মানে হাজাৰ কৰোৰপতি অৰবপতিৰ মানুহৰ লগত তেখেতৰ চিনাকি আছিলে হেতৰ ইন্টাৰভিউ লৈছিলে আৰু এখেতে পাৰ্সোনেল স্কিলৰ ওপৰত বহুত প্ৰগ্ৰাম কৰিছিলে যে কেনেকা এজন মানুহ স্পিকাৰ হ'ব পাৰে ডেভেলপ হ'ব পাৰে পাব্লিক স্পিকিং কোৰ্স কৰাইছিলে যে কেনেকা আমি পাব্লিক স্পিকিং কৰিব পাৰো মানুহ কেনেকা শিকাব পাৰো আমি কেনেকা 10 জন 15 জন 50 জন 100 জন মানুহৰ আগত কিবা ক'ব পাৰো আৰু যেন আমাৰ ভৰি নকপে কিয় এনেকা ফ্ৰেণ্ডছ বহুত আমি মানুহ আছো য'ত আমি বহুতে জানো ইভেন স্কুল কলেজতো বহুত পঢ়া শুনা মানুহ আছে
PhD কৰাও মানুহ আছে কিন্তু যেতিয়া তেখেতলোকক 10 জন মানুহ থিয় কৰাই দিব আগত কিবা ক'ব দিব ষ্টেজত ফিয়াৰ কৰে তো ফিয়াৰ মানে পাব্লিক স্পিকিং তেখেতে কৈছে জীৱনত যোনে পাব্লিক স্পিকিং কৰিব নোৱাৰিব তেখেতলোক বেছি পইচা নাপাব এইটো আপোনালোকে আজি কাণত তেল মাৰি কেনে শুনি লওক আৰু এইটোৱে মাথাত বজাই লওক এইটো মোৰ কথা নহয় এখেতৰ কথা আৰু এখেতে 1937ত কিতাপখন লিখি দিছে যে পাব্লিক স্পিকিং চবে কৰিব পাৰে খালি অলপমান ট্ৰেইনিং লাগিব এইকাৰণে আমি সপ্তাহত কিয় আমি মিটিং কৰো যেন 10 জনৰ আগত অলপমান নিজৰ নামটোৱে কলো অলপমান নিজৰ সপোনটোৱে কলো 5 মিনিটে কলো তাৰপিছত নেক্সট প্ৰগ্ৰামটোত আৰু 10 মিনিট কলো নেক্সট মিটিংটোত 15 মিনিট কলো এনেকা কণ্টে যেতিয়া 10-15 জন মানুহৰ আগত যেতিয়া ডাঠি ক'ব পাৰিম কথাবিলাক তেতিয়া এদিন 50 জন হাজাৰ মানুহৰ আগতে ক'ব পাৰিম আৰু আপোনালোকৰ ইনকাম ক'ত যাব আপোনালোকে ক'বও নোৱাৰে কিন্তু আপোনালোকে যদি এইটো পাৰ্ট স্কিপ কৰি দিয়ে যে আমি সব কৰিম কিন্তু মোক বৰ্তমান ক'ব নিদিব মোক সবৰে আগত ক'ব নিদিব মানে 5 জনৰ আগত যদি আপোনালোকে ক'ব নোৱাৰে তো এইটো কল্পনা কৰা বাহিৰত এইটো পাহৰি যাওক যে হাজাৰ মানুহৰ আগত কেতিয়াবা ক'ব পাৰিম আৰু যদি হাজাৰ মানুহৰ আগত আপোনালোকে ক'ব নোৱাৰে তো আপোনালোকে কৰোৰপতিটো কমসে কম কেতিয়াও নহব লাখপতিও চাগে ডাউট তাৰ মানে কি নেটৱৰ্ক মাৰ্কেটিঙত ফিউচাৰত যোনে বহুত মানুহৰ আগত ক'ব পাৰিব এদিনত নহয় ধীৰে ধীৰে গ্ৰেজুৱেলি হা ইভেন মই ইমান পঢ়িছো কিন্তু মই মিছা নকওঁ মই 10 বছৰ আগত যেতিয়া ষ্টাৰ্ট কৰিছিলো ইমান ভয় লাগিছিলে 5 জনৰ আগত কথা পাতিব কিন্তু মোৰ আপলাইনে কৈছে কোৱাচোন তুমি যি আছে কৈ দিয়া তো মই 5 জনৰ 10 জনৰ আগত এনেকা প্ৰথমতে ভাবিছিলো মোক কি ভাবিব কি ক'ব কিবা যদি ভুল কৈ দিও কেনেকা কম কিন্তু এনেকা কৰোঁতে পিছত মোৰ কি হ'ল একো কথাই মাথাত যি আহে এইটোৱে কৈ দিও কিবা ভুল হৈছে ৰাইট হৈছে কোনো কথা নাই আৰু মই জানো ক'ত ভুল কৰিছো তাতে পুৰুকৈ কথাটো মেকআপো কৰি দিও পুৰুকৈ তো এই তেখেতে এই পাব্লিক স্পিকিংটো ধীৰে ধীৰে আহে তো তেখেতে ফ্ৰেণ্ডছ আৰু এটা ধুনীয়া কথা কৈছে ইয়াতে চাব তেখেতে কৈছে যে নাম্বাৰ 1 ৰিজন পৃথিৱীত যদি মানুহ যদি জীৱনত ফেল কৰে এইটো কিয় ফেল কৰে সেইবোৰ মানুহে নিজৰ ফ্ৰেণ্ডছ ফেমিলি আৰু ওচৰৰ মানুহৰ নেবাৰৰ কথা শুনে ডেঞ্জাৰ কথা কৈ পেলাইছে যোনটো একচুয়ালি সঁচা নাম্বাৰ 1 ৰিজন যদি মানুহে ফেল কৰে জীৱনত সেইটো হল নিজৰ ফ্ৰেণ্ডছৰ কথা শুনিছে কোনোবা নাইবা ফেমিলিৰ কথা নাইবা নেবাৰ মই ইয়াৰে তিনিটা কেটেগৰীৰ এটা মানুহৰ কথাও জীৱনত শুনা নাই এই তিনটা কেটেগৰীৰ মানুহে মোক কেতিয়াও বিজনেছটো কৰিব দিয়া নাই আৰু সদায় উল্টা বুল্টা মোক যি তেখেতলোকে ভাল পাইছে এইটোৱে কৈছে যে চাকৰি কৰিব লাগে তো তই ইঞ্জিনিয়াৰ হয় তই কিবা হয় তই সেইটো হয় তই এইটো হয় যদি মই শুনিলো হয় আজি চাগে ক'বাত মানে চাকৰি এটা কৰি থাকিলো হয় নৰ্মেল লাইফ এটা থাকিলে হয় আৰু বৰ বেছি 40-50 বছৰৰ পুটুককৈ গুচি গলে হয় চুলিও বগা হলে হয় পেটু ওলাই আহিলে হয় হাড়িৰো প্ৰবলেম হলে হয় প্ৰেছাৰো হলে হয় ডায়াবেটিছ হলে হয় সব প্ৰবলেম হলে হয় ৰাইট সো কিন্তু নাম্বাৰ 1 ৰিজন মই ফেল জীৱনত নকৰো কিয় কিয়ৰ কাৰণে মই সাকসেসে হ'ম আৰু সাকসেস হৈও আছো কিয়ৰ কাৰণে মই এই তিনটা মানুহৰ এটা কেটেগৰীৰ মানুহৰো কথা নুশুনো না মই কোনবা মোৰ বন্ধুও নাই বেছি মই বন্ধুৰ লগতো ইমান স্কুলৰ পিছতে কলেজৰ পিছতে মই বাদ দি দিছো মই জানো হেতে যেনেকা কৰি থাকে মই এনেকা হ'ব নোখোজো ফেমিলিৰ কথা মই আগৰ পৰাই নুশুনো কিয় মই বেছি পঢ়িছো তো মই বেছি জানিম ৰাইট নেক্সট নেবাৰৰ কথাটো কথাই নাই যেতিয়াই নেবাৰক লগ পাওঁ এতকো প্ৰডাক্টৰ কথা কৈ দিওঁ কোনো নেবাৰ মোক আহিব নোৱাৰে এডভাইচ দিব কিয় এডভাইচ যেতিয়া আপোনালোকে ল'ব যাব তেতিয়াই কোনোবা এডভাইচ দিব যদি আপোনালোকে এডভাইচ ল'ব নাযায় কাৰো পৰা কোনো এডভাইচ দিয়াৰ দমো নাৰাখে কোনো তো নেক্সট আমাৰ ইয়াতে প'ৰ মেণ্টেলিটি আৰু ৰিচ মেণ্টেলিটিৰ মানুহ চাম আমাৰ এই মেণ্টেলিটি বিলাক ইম্পৰ্টেণ্ট হয় ৰাইট আপোনালোকে চাব প'ৰ মেণ্টেলিটিৰ মানুহৰ তাৰমানে আমাৰ ভাৱ চিন্তা যাৰ দুখীয়া পইচাৰ দুখীয়া কোনো নাথাকে ভাৱ চিন্তাৰ দুখীয়া থাকে যদি মই ভাৱ চিন্তাৰ দুখীয়া তেতিয়া মই অট'মেটিক দুখীয়া হৈ থাকিম যদি মই ভাৱ চিন্তাত বন্ধু সকল মই কৈছো যদি ধনী হৈ যাওঁ তো মোক ধনী একচুৱেলি ফিজিকেলি ধনী হোৱাত কোনো ৰখাব নোৱাৰে প'ৰ মানুহৰ মেণ্টেলিটি কেনেকুৱা সাকসেস ইমান ইম্পৰ্টেণ্ট নহয় যদি মই সাকসেস নহওঁ একো নাই কি হ'ব কোনো প্ৰবলেম নাই কোন মানুহে সুধিব কিন্তু যোন ৰিচ মেণ্টেলিটিৰ আমাৰ দৰে মানুহৰ কি অব্লিগেশ্যন মানে হ'ব লাগিবই কৰিব লাগিবই মোৰ উপায় নাই তাৰমানে গম পাইছেনে তাৰপিছত প'ৰ মানুহ মেণ্টেলিটি কি বেলেগক লগ ধৰে আৰে মোৰ সাকসেস নহল তাৰ কাৰণে নহল মোক দেউতাই পঢ়োৱা নাছিল মায়ে মোক ভাল কৰি খোৱা নাছিলে সেইকাৰণে মই ক্ষীণ থাকি গলো ভাল হেল্থটো মোৰ নহল পিছত মোৰ এইটো বিজনেছত নেটৱৰ্ক বিজনেছতো মোৰ নহল কিয় মোৰ টিমত সব নালায়ক মানুহবিলাক আহিছে আৰে কোনে কৈছে নালায়ক মানুহ আপোনাক জইন কৰাবৰ কাৰণে আপুনি লায়ক মানুহ জইন কৰাওক হা তাৰমানে মই নিজে যদি নিকাম্মা তো মই নিকাম্মাকে জইন কৰাম ন কিন্তু ৰিচ মানুহৰ মেণ্টেলিটি ফ্ৰেণ্ডছ কি হ'ব নিজে ৰেসপন্সিবিলিটি লৈ ল'ব যে মোৰ টিমত যদি কৰা মানুহ নাই একো নাই মই এতিয়া মইতো কৰি আছো ন
মইতো কৰি আছো যেনেকে আপোনালোকে সবে ট্ৰেইনিং লৈ আছে নিজে কৰি আছে নে নাই তো আপোনালোকে ৰেসপন্সিবিলিটি সবে নিজে লৈ লৈছে আপোনালোকৰ চাব সবৰে ডাঙৰ ডাঙৰ টিম হৈ যাব আৰু যোনে ট্ৰেইনিং লোৱা নাই বেলেগক ব্লেম দি থাকিব নেক্সট 2-3 বছৰত কব আৰে ওকে লাইফ আমিও কৰিছিলো সমৰজ্যোতি ঠাকুৰীয়াৰ গ্ৰুপত আমিও আছিলো আমি আমাক তেতিয়া বাইদেউ আপোনাক ট্ৰেইনিঙত আহি থাকিব দিছিলে আহিছিলে এটা ট্ৰেইনিং কি আৰু ট্ৰেইনিংটো আমি জানোৱে না মানুহক খালি কব লাগে জয়েন কৰাই দিব লাগে বস্তুৱে ইউজ কৰাব লাগিছিলে কি ডাঙৰ কথা ইয়াতে ইউজ নকৰিলে এতিয়া কি কৰিম হয় নে নাই তাৰপিছত প'ৰ মেণ্টেলিটি মানুহ মানি স্পেণ্ড কৰিব বেলেগ কামত স্পেণ্ড কৰি থাকিব কিন্তু ৰিচ মেণ্টেলিটিৰ মানুহ পইচা ইনভেষ্ট কৰিব ক'ত জ্ঞানত ইনভেষ্ট কৰিব মানুহৰ ওপৰত ইনভেষ্ট কৰিব প্ৰডাক্টৰ ওপৰত ইনভেষ্ট কৰিব আজি আমি ইমান বছৰৰ পৰা মানুহৰ ওপৰত ইনভেষ্ট কৰি আছো তাৰমানে কি হয় 20 জন মানুহক ইনভেষ্ট কৰিছো কাবাক কোনোবা হেল্প লাগিছে সুধিছো তাৰে ভিতৰত 10 জন মানুহ ঠগাই দিলে পইচা ৰিটাৰ্ণ নিদিলে মোৰ আপলাইন মেন্টৰে কৈছিলে সদায় তুমি মানুহৰ ওপৰত ইনভেষ্ট কৰিবা কিয় মানুহে মাটিৰ ওপৰত ইনভেষ্ট কৰে ঘৰৰ ওপৰত ইনভেষ্ট কৰে সোণাৰ ওপৰত ইনভেষ্ট কৰে তুমি মানুহৰ ওপৰত ইনভেষ্ট কৰিবা বলে ইয়াতে কি ডিফাৰেন্স আংকল বলে কৈছে যে তুমি যদি 500 মানুহৰ ওপৰত ইনভেষ্ট কৰা তাৰে ভিতৰত 400 মানুহ তোমাক ঠগাই দিব 400 মানুহ ঠগাই দিব কিন্তু তুমি জানা ঠগুৱা মানুহ আছে কিন্তু তোমাক উঠোৱা মানুহ আছে তুমি 500 মানুহৰ ওপৰত ইনভেষ্ট কৰি দিবা 400 মানুহ তোমাক ডাইৰেক্ট ঠগাই দিব তোমাৰ বহুত পইচা মাৰি দিব 10 বছৰ 15 বছৰত বহুত পইচা মাৰি দিব তাৰে ভিতৰত 50 জনে তোমাক পইচা ৰিটাৰ্ণ দিব আৰু তাতে তোমাক মোটামুটি 2 জন মানুহে তোমাক কৰোৰপতি বনাই দিব তো কৰোৰপতি যদি তুমি হৈ যোৱা তোমাৰ বৰ বেছি 3-4 লাখ টকা একো কোনো তোমাৰ ক্ষতি নকৰে তো এনেকা মেন্টেলিটিৰ মানুহ মাইন্ডসেট এখানে কোনোবা যদি হেল্প খুদে কিবা যিমান পাৰো কৰি দিও ৰাইট সো বস্তু কি হয় তেতিয়া ৰিটাৰ্ণতে আহে যদি কোনোবা নিদিও কোনো প্ৰবলেম নাই ৰাইট সো নেক্সট প'ৰ মেন্টেলিটি মানুহ ৰিফিউজ টু লাৰ্ণ নিশিকো কিয় শিকিম মই জানো কেনেকুৱা নিশিকে এতিয়া ইয়াতে জুমত কিছুমানে আহে চেক কৰিবৰ কাৰণে যে বেলেগে টিমত আইছে নে নাই কোনোবা ট্ৰেইনিং লবৰ কাৰণে চাওকচোন মেন্টেলিটি চাওক মানে ইউ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মই যদি টিমৰ মানুহ কোনে নতুন মানুহ আহিছে যে জুমত মিটিং ল'ব আহিছে সেনেকা যদি মেন্টেলিটি মোৰ আছে তেতিয়া মোৰতো হৈ গ'ল এইটো বিজনেছ কিন্তু যোন ৰিচ মেন্টেলিটিৰ মানুহ তাৰমানে ইয়াতো এইটো হয় যে মোক ট্ৰেইনিং নালাগে মোৰ টিমৰ মানুহ ট্ৰেইনিং লাগে তোৰ মানে মই যদি ট্ৰেইনিং নলওঁ মোৰ টিমৰ মানুহ কোনে ট্ৰেইনিং দিব মই মোৰ টিমৰ মানুহকতো মই ট্ৰেইনিং দিম আপোনাৰ টিমৰ মানুহক আপুনি ট্ৰেইনিং দিব লাগিব তো ৰিফিউজ টু লাৰ্ণ নাই নিশিকো একো বস্তু বিজনেছ বুলি নহয় লাইফত একো বস্তু নিশিকিব কিন্তু ভাল বস্তু সব লাগে ৰসগোল্লা লাগে লালমোহন লাগে গোলাপ জামুন লাগে সব লাগে ঠিক আছে কিন্তু ৰিচ মেন্টেলিটি মানুহ কন্টিনিউয়াস লাৰ্নিং সদায় শিকিম কি প্ৰবলেম আছে দুটা কথা এক্সট্ৰা শিকিম ন ফ্ৰেণ্ডছ আজি আপোনালোকে চাওক সবে কেনেকা কন্টিনিউয়াস শিকি আছে ইমান ভাল লাগি আছে নন ষ্টপ শিকি আছে নন ষ্টপ তো আমিয়েতো আগবাঢ়িম নিজেতো আগবাঢ়িম ন আৰু প'ৰ মেন্টেলিটিৰ মানুহ খালি পুৰণা কথাত ফকাস কৰি থাকে কি হব কৰোণাটো হৈয়ে গ'ল যোৱা বছৰ পৰা হৈয়ে আছে কি হব এতিয়াও কি হব কিন্তু যোন ৰিচ মেন্টেলিটি যেনেকা মই ফকাস কৰি আছো ফিউচাৰত ৰাম কি বঢ়িয়া দেখোন কৰোণাই ফিউচাৰত সব খতম কৰি পেলাব সব বেলেগ বিজনেছ ট্ৰেডিশনেল চাকৰি খতম হৈ যাব মই সবকে ইয়াতে লৈ আনিম তো গম পাইছে ৰিচ মেন্টেলিটিৰ মানুহ সদায় সাকসেসৰ পিনে ফকাস কৰে মানে উল্টা পুল্টা পিছপিনৰ কথা ভাবি লাভ নাই ৰাইট তাৰপিছত প'ৰ মেন্টেলিটি মানুহ ইনকাম ড্ৰিভেন আৰু এটা বস্তু প'ৰ মেন্টেলিটিৰ মানুহ এইটো নাভাবে যেনেকা লাইফত চাকৰি নকৰিলো কেতিয়াবা নো ডাউট অলপমান যেতিয়া ইনিশিয়েল ষ্টেজত আছিলো 2-3 বছৰ অলপমান ষ্ট্ৰাগল হৈছে কিন্তু এইটো ৰিগ্ৰেট কৰা নাই দে মই লাইফত ৰিগ্ৰেট কৰা নাই লাইফত কি ডিচিজন লৈছো মই এইটো কেতিয়াও ভাবা নাই যদি চাকৰি কৰিলো হয় যদি কেতিয়াবা আমাৰ ঘৰত ডিসকাশন হৈছিলে আগতে 2-3 বছৰ যেতিয়া প্ৰথম ষ্টাৰ্টিং কৰিছিলো 10 বছৰ আগত তেতিয়া যদি চাকৰি যদি কৰিলা হয় বেছি ভাল আছিলে এটা ফিক্স পইচা পালা হয় এবাৰ কিন্তু কমি গ'ল পিভি কম হল তাতে আমাৰ পিভি চলিছিলে পিভি কম হল সেইকাৰণে তো কিন্তু মই ৰিগ্ৰেট নকৰো যে মই ৰিগ্ৰেট নকৰো মই এইটো নকৰো এইটোৱে কৰিম এইটোতে পইচা বনাম তো ফকাস অন দ্য ফিউচাৰ কামিং ডেজ বিকজ মই যেতিয়া 2010ত ষ্টাৰ্ট কৰিছিলো মোৰ কম বয়সত 24-25 বছৰত নেটৱৰ্কিং কৰা ল'ৰা ছোৱালীয়ে নাছিলে সব 45-50 বছৰৰ মানুহ নেটৱৰ্কিং কৰিছিলে আজি 2015-16 পৰা ইয়াং ল'ৰা ছোৱালী কৰা হৈছে নেটৱৰ্ক মাৰ্কেটিং তো মই তেতিয়াৰ পৰাই ফ্ৰেণ্ডছ মই ফকাসত জানো যে ফিউচাৰত কি আহিব আৰু নেক্সট প'ৰ মেন্টেলিটি খালি কি ভাবে ইনকাম আহক এইকাৰণে নেটৱৰ্কিং বিজনেছত কিছুমান মানুহ আহি সাকসেস কিয় নহয় খালি ইনকাম ভাবি থাকে ইনকাম কেনেকৈ আহিব নো যেতিয়াৰ লৈ ৰিচ মেন্টেলিটিৰ মানুহ কেনেকা ভাবে
যদি মোৰ ভ্যালু নবঢ়াও তেতিয়ালৈ মোৰ ইনকাম নাবাঢ়ে ট্ৰাই টু আন্ডাৰষ্টেণ্ড এটা হল মোৰ ইনকাম কেনেকা বাঢ়িব মোৰ ইনকাম কেনেকা বাঢ়িব মোৰ ইনকাম কেনেকা বাঢ়িব পৃথিৱীত কিমান মানুহ আছে যোনে ইনকামৰ পিছপিনে যায় কিন্তু সবৰে ইনকাম আহে নেকি নাহে কিন্তু যোনে ভাবে নাই মই কেনেকা অলপমান আৰু ষ্টাইল বঢ়াব পাৰো কেনেকা মোৰ আৰু এটা ইমেজ বঢ়াব পাৰো কেনেকা নিজকে নিজে এটা ব্ৰেণ্ড বনাব পাৰো মোক কেনেকুৱা আৰু মই আৰু হাই লেভেলত লৈ যাব পাৰো মই যদি সেইটো বস্তু কৰো পইচা আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ যদি ভ্যালু আহি যায় পইচা অটোমেটিক ফ্ৰেন্ডছ বাঢ়ি যাব মই এটা ভিডিঅ' ইয়াৰ ওপৰতো বনাম পাৰ্চনেল ব্ৰেণ্ড কেনেকা নিজকে ব্ৰেণ্ড এটা বনাব লাগে আজি চাওক নৰ্মেল ঘড়ী 100 টকা 200 টকাটো পায় কিন্তু ৰোলেক্সে 5 লাখ 10 লাখ লয় কিয় ব্ৰেণ্ড এটা বনাই দিছে তো ব্ৰেণ্ডৰ কাৰণে মানুহ ৰোলেক্সৰ ঘড়ীও সেই 12টা বাজিলে 12টাই কব নৰ্মেল ঘড়ী 100 টকাৰ দামী ঘড়ীটো সেই 100 টকা 12টাই কব কিন্তু ডিফাৰেন্স কিয় 5 লাখ টকা দিয়াৰ কাৰণে ৰেডি আৰু তাতে আমি এয়াও নকওঁ বাৰ্গেন সিস্টেম নাই ন তাতে আমি বাৰ্গেন নকৰো 5 লাখ কিয় 4 লাখত দিয়ক কিন্তু ইভেন আমি চাব ফুটপাথত 100 টকাৰ দামী যদি ঘড়ীটো কিনো তাতে আমি বাৰ্গেন কৰো দাদা 50 টকাত দিলে দিয়ক নিদিলে নাই কিয় জানে ফুটপথীয়া মানুহটোৰ ভ্যালু হি বাঢ়োৱা নাই ট্ৰাই টু আন্ডাৰষ্টেণ্ড আপোনালোকে এইটো কিতাপৰ থ্ৰু ডিফাৰেন্স পাব ফুটপাথৰ মানুহজনক 100 টকা বেচেৰা ইমান কম আমিতো কওঁ ন বেচেৰা বুলি মোৰ আপলাইন মেন্টাৰে সদায় কয় তুমি বেচেৰা কাকো নকবা আৰু তুমি নিজেও বেচেৰা নহয় যদি জিন্দগীত তুমি বেচেৰা বেচেৰি এইবিলাক কৈ থাকা আৰু নিজৰ ওপৰতে এইটো ভাবি থাকা মই সদায় কৈছিলো মোৰ আংকাল বেয়া লাগে মোৰ বৌ ইমান কষ্ট কৰে বেচেৰি পইচা বেছি নাপায় তো মই কৈছো তুমি বেলেগৰ কথা ভাবি আছা নিজৰ বেচেৰা বেয়া লগা নাই নিজে যে পুতুককৈ ধনী হোৱা নাই এইটোৰ কাৰণে বেয়া লগা নাই কথাটো ফ্ৰেণ্ডছ এইটো হয়ও কিন্তু যে আমি বেচেৰা বেচেৰি আমি কৈ থাকো কিন্তু একচুয়ালি ফ্ৰেণ্ডছ ইটস অল এবাউট ইয়োৰ ওয়ার্থ তার মানে 100 টকাত যোনে এটা পেন বিক্রি কৰিছে বা ৰাস্তাত ফুটপাতিয়া যদি राजेश বিক্রি কৰি আছো बरुआ আপোনালোকে गौरव बरुआ बबीता शर्मा सुभाष पंडित चंदन बोरा यहाँ से निकल गया হয় তো ইয়াতে কি ইনকাম ড্রিভেন নেটওয়ার্ক ড্রিভেন তার মানে ইনকাম ড্রিভেন নেটওয়ার্ক তার মানে সি 100 টকাৰ বস্তু বিক্রি করার পিছতো সি 100 টকাৰ বস্তু বিক্রি করার পিছতো সি তাকো কমত মানুহ কৰিব যে দাদা 100 টকা নহয় 50 টকাত যদি হৈ যায় আপুনি চাওক তেতিয়াও সি কৈছে ঠিক আছে দাদা হ'ব দিয়ক 50 টকাই দি দিয়ক হা ৰিজন কিয় ৰিজন ইজ অনলি বিকজ যে তাৰ নেটওয়ার্ক সি বঢ়োৱা নাই তাৰ নিজৰ ভ্যালু বঢ়োৱা নাই কিন্তু যোনে ৰোলেক্সৰ সি তাৰ ইমান ৱৰ্ড বঢ়াই দিছে সি 5 লাখ টকাটো 2 টকাও নকমাই আৰু মানুহ লৈ লয় আৰু মানুহ বেলেগ মানুহ যেতিয়া কিনে সেইটো কমাব প্ৰশ্নও নুসুধে যে দাদা 5 লাখ টকা অলপমান 10,000 কমাওক একো নাই কোনো নুসুধে বোলে কিমান হ'ল 5 lakhs ওকে ফাইন why because নেট ৱৰ্ড বঢ়াইছে আৰু পোৰ মেন্টেলিটি মানুহ সদায় স্মল ভাবে সৰু সৰু এইটো সৰু কেনেকা হৈ যাও কেনেকা এনেকা যদি মোৰ দুটা প্ৰডাক্ট সেল হৈ যায় তিনটা আরে কিয় নাই সদায় ডাঙৰ বেছি বিক্ৰী কৰিম না বেছি বিক্ৰী কৰিম বেছি পইচা আহিব কিয় মই এটা ওমেগা দিম ওমেগাৰ লগত যদি টেস্টো বুষ্টাৰ ব্ৰেইন ফিউল আৰু কিবা কিবি যদি লাগে মই আৰু বিক্ৰী কৰিম আৰু পইচা থিংস বিগ এদিনত ট্রাই কৰিম 10-15,000 20,000 বিক্ৰী কৰিবৰ কাৰণে যত কিছুমানে মাহত বিক্ৰী কৰে আমি বেছি ভাবিম সো আৰু পোৰ মেন্টেলিটি মানুহ সদায় চেঞ্জটো ভয় কৰে যদি মই যদি চেঞ্জ কৰি দিও মই যদি চাকৰি যোনটো কৰি আছিলো 10,000 সেইটো যদি মই এৰি দিও মই যদি বিজনেস কৰো যদি বিজনেসত যদি মোৰ নহয় যদি মোৰ কি হ'ব যদি এইবিলাক কৰি থাকিব কিন্তু ৰিচ মেন্টেলিটি কি হয় আরে ডাইরেক্ট চেঞ্জ লাগে আরে মই চাওক মোৰ এন্টায়াৰ ফ্যামিলিত বিজনেস কোনো কৰা নাই মোৰ ককাৰ ডিএসপি আছিলে মোৰ দেউতা চাকৰি কৰিছিলে নাই ডাইৰেক্ট মই চাইছো ফিউচাৰত বিজনেস আহি আছে কোনবা এমাজন তেতিয়া ষ্টাৰ্ট হৈছে 96ত বাহিৰত আৰু ইণ্ডিয়াত 2004ত আহিছে আৰু এমাজন কেনেকা 6 বছৰত ধনী হৈ গল ফ্লিপকাৰ্ট তেতিয়া মই যেতিয়া আহিছো 2008ত ফ্লিপকাৰ্ট আহি কেনেকা 3-4 বছৰত এটা বিলিয়নিয়াৰ হৈ গল ইয়াৰ হেতে যদি চেঞ্জ বিচাৰি আছে আপোনালোকে জানে ফ্লিপকাৰ্টৰ দুজন ভাই ককাই দুজনে আইআইটিৰ পৰা হেতে চাকৰি কৰিব লাগে না আমি চাকৰি কৰিব লাগে কিন্তু হেতে চাকৰি নকৰি ফ্লিপকাৰ্টত বিজনেস কৰিছে আৰু এটা আজি কৰোৰপতি হৈ গৈছে 4-5 বছৰত কৰোৰপতি মানে বিলিয়নিয়াৰ এটা বিলিয়নিয়াৰক যাৰ 6,500 কোটি থাকে তাক বিলিয়নিয়াৰ কয় যদি চাকৰি কৰিলে হয় কিমান পালে হয় 3 লাখ আইআইটিৰ পৰা পাস আউট কৰা 2 লাখ 3 লাখ 4 লাখ স্যালারি পায় কি হ'ব ট্রাই টু আন্ডারস্ট্যান্ড পোর মেন্টালিটির মানুষ সদায় ক্রিটিসাইজ করে বেলেগ মানুষ ক্রিটিসাইজ করে হ্যাঁ বেলেগ মানুষ ক্রিটিসাইজ করে
চেক কৰিব, বেলেগক চেক কৰিব ই কিমান ভাল। এতিয়া মোক কোনোবা চাগে ইয়াতে গ্ৰুপত আহিছিলে চেক কৰিব যে কিমান মানুহ হৈছে, কিমান মানুহ আহিছে, কিমান মানুহে ট্ৰেইনিং লৈছে। আৰু যোন চিৰিয়াছ সি ডাইৰেক্ট ইয়াতে আহিছে ট্ৰেইনিং, মই কেতিয়াও কাৰো চেক নকৰো, মই মোৰ বেলেগৰ ট্ৰেইনিঙত কিমান মানুহ আহিছে। দ্যাটছ দ্য গাটছ আই হেভ। ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। ক্ৰিটিচাইজ কৰাৰ মেণ্টেলিটি নাই। কমপ্লিমেণ্ট, মানুহক কমপ্লিমেণ্ট দিয়ক যে কোনোবা কৰি আছে তেখেতেও ভাল, কোনোবা কৰা নাই তেখেতেও ভাল, চবে ভাল। কিয়? যদি কোনোবা কৰা নাই তেখেতক যদি আমি কমপ্লিমেণ্ট দিওঁ তো তেখেতেও কৰা ষ্টাৰ্ট কৰি দিব। কিন্তু যদি কোনোবা কৰি আছে তেখেতক যদি আমি ক্ৰিটিচাইজ কৰি দিওঁ, দাদা আপুনিতো কৰি আছে আৰু কৰক, এনেকে তেতিয়া মানুহ গুচি যাব। তো আমি অলপ অলপ কোনোবা নতুন মানুহ অলপ কৰিছে তাতেও আমি কমপ্লিমেণ্ট কৰিম, আৰু কেতিয়াবা অলপমান মানে কাৰেকশ্যন আমি কৰিম যে আপোনাৰ ঠিকে আছে, এইটো ভালে কৰিছে, কিন্তু এইটো অলপ যদি অলপমান কাৰেক্ট কৰিব পাৰিলে হয় ভাল। ঠিক আছে। তাৰপিছত প'ৰ মেণ্টেলি মানুহ সময় ৱেষ্ট কৰি থাকে, ট্ৰেইনিং চেইনিং লোৱাত নাই, সময় ৱেষ্ট কৰিব। এইকেইদিন কৰোণা, তেতিয়াও ঘৰতে আছে, জুমত নাহে, প্ৰতিজ্ঞা কৰিছে। এইবিলাকে মই জানো, মই এইবিলাক বিশ্বমিত্ৰ ট্ৰেইনিং এইবিলাক লৈ আহিছে। তাৰমানে নাই, চেঞ্জটো নহওঁ, সময় ৱেষ্ট কৰিম, জীৱনত চেঞ্জো লাগে, পইচা পাতিও লাগে, চেঞ্জ নহওঁ। যোনটো আগতে কৰি আছিলো, মৰি আছিলো, সেনেকাই মৰিম, পইচা লাগে। বাপ জিন্দগীত পইচা নাহে। ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। কিন্তু ৰাইট চাইডৰ মেণ্টেলিটি সদায় সময় কিনিব, বেলেগৰ সময় কিনিব, সময় কিনিব। ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। সময় কিনিব, বেলেগৰ সময় কিনিব। তাৰমানে কেনেকুৱা আমি এফৰ্ড কৰিলে কেনেকুৱা, আজি আমাৰ টিমৰ ৰেখা বাইদেউ আজিও কামত গৈছে, আজিও বোলে কাবাক বিক্ৰী কৰিছে, আজিও এতিয়া আৰু কৈ আছে মই ইমান বছৰৰ পৰা কিবা কি এইটো কাপোৰ চিলাই কৰিছো, তাৰে চিনাকি সেইবিলাক কণ্টেক্ট ওলাই আছো। তো 27 বছৰৰ কণ্টেক্ট বিলাক এতিয়া ওলাই আছে। এতিয়া আজি ক'বাত জনাইছে, কোনোবা কৈছে মোক হোৱাটছআপত তেখেতক দি দিব দিয়ক, মই বস্তুবিলাক অৰ্ডাৰ দি দিম। তো বাইদেউ এনেকা কৰি আছে। তাৰপিছত তেখেতে কাবাক আজি ফোন কৰিব ওলাইছিলে, কোন প্ৰডাক্ট তেখেতৰ পৰা লৈছে, তেখেতৰ এটা ভুলতে এটা ফোন নাম্বাৰ তেখেতে কিন্তু সদায় মই এটা চাইছো, ফোন কৰিলে এটা দুটা নম্বৰ ভুল মাৰি দিয়ে, তেখেতে ভুল কৰি দিয়ে। তো ভুল কৰি দিলে কি হয়, তো তেখেতৰ ধুবুৰীত লাগি গৈছে। ধুবুৰীত লাগোতে দাদা এনেকে কথা বোলে মইতো ধুবুৰীত লাগিছে, বোলে কি আছিল, এনেকে কথা পাতি দিলে তেখেতে এনেকা কোৱা নাই ৰং নাম্বাৰ। তো তেখেতে কথা পাতিতে কৈছে, মানুহজনে কৈছে মোৰতো গেলামালৰ দোকান আছে, তো এইবিলাকতো নেটৱৰ্ক বিজনেছ মই জানো, কি পায়, এনেকুৱা কি কৈছে আমাৰ এনেকা এক্সপাৰ্ট আছে, আপোনাৰ লগত কথা পাতিম। চাও তো তাৰমানে কি, যোনে একো নকৰে তাৰতো সময় এনেই যাব, কিন্তু যোনে কিবা কৰে তাৰতো কিবা না কিবাতো হৈ থাকিব। তাতে যোনে কৰে তাৰ ভুল হলেও তাৰ বহুত মানে আগবাঢ়িব, ৰাইট? আৰু প'ৰ মেণ্টেলিটি মানুহ সদায় কজেছ প্ৰব্লেম ক্ৰিয়েট কৰি থাকে। আৰু কিন্তু ৰিচ মেণ্টেলিটিৰ মানুহ সদায় প্ৰব্লেম মানে চল্ভ কৰি থাকিব। চাও ৰিচ হেঁতেই যোনে টিমত কিবা প্ৰব্লেম আহিছে, কিবা প্ৰডাক্ট কম হৈছে, ক'ৰবাত কিবা প্ৰব্লেম চল্ভ কৰি দিব। টিমত বোলে প্ৰডাক্ট নাই, কোম্পানীৰ পৰা অহা নাই, তো কিন্তু তেখেতলোক আপলাইন বিলাকে আগতে প্ৰডাক্ট লৈ ৰাখি থৈ দিব, ষ্টক কৰি ৰাখিব, যেন টিমৰ মানুহক মানে চলিউশ্যনটো দিব পাৰে। তো আমি যদি জানো বাৰ যে প্ৰডাক্ট কমি আছে, ক'ৰবাত ষ্টক কম হয়, তো আমি যদি ৰাখিব পাৰো, যদি যিমান এফৰ্ড কৰিব পাৰো, টিমৰ মানুহক যদি দি দিব পাৰো, ভাল হয়। তো মানে ফ্ল'টো বনি থাকে। চ' নেক্সট, প'ৰ মেণ্টেলি মানে সদায় ছিংগল চ'ৰ্চ অফ ইনকাম মানে নেটৱৰ্ক মাৰ্কেটিঙতো আপোনালোকে মনত ৰাখক, এটাই বিজনেছ, নেটৱৰ্কিং বিজনেছ, কিন্তু যিমান মানুহৰ ওপৰত আপোনাৰ বিজনেছটো টিকি থাকে সিমান ভাল। সদায় মানুহ বঢ়াই যাব লাগে। কিয়? কোনোবা যদি দুজন মানুহ হঠাতে এটাৰ ইচ্ছা যায় নেটৱৰ্ক মাৰ্কেটিং নকৰো, তো আপোনালোকক ফ্ৰেণ্ডছ একো হেম্পাৰ নকৰে। বুজি পাইছেনে বস্তুটো মই কি ক'বলৈ খুজিছো? তাৰমানে চাপ'জ মই চাব সদায় বহুত মানুহৰ লগত কাম কৰি থাকো, কিয়? কোনোবা যদি দুজনৰ কিবা ব্ৰেইন কাম নকৰা হ'ল, সিহঁতে যদি বাদু দিয়ে মোৰ ওপৰত একো নাই। কিন্তু কিছুমান মানুহ কি ভাবে, চাপ'জ এতিয়া যদি মই ভাবো যে এখেতে কৰিও আছে চিৰিয়াছলি, কিন্তু যদি মই ভাবো এখেতেতো কৰি আছে, মোৰ টিমটো আৰু ডাঙৰ হ'ব, পইচা আহিব, ন' ডাউট। কিন্তু যদি কালি তেখেতৰ কিবা হৈ যায়, ভগৱানে নকৰক নহয়, যদি কিবা মন নাযায়, কিবা এয়া হয়, কোনোবা টিমত ক'ৰবাত ধৰক, মই যেনেকা শুনিছিলো এনেকুৱা এটা টিম আছিলে উৰিষ্যাত, এইটো বহুত ডাঙৰ, মই যোনটো আগৰ কোম্পানীত আছিলো, বহুত ডাঙৰ টিম আছিলে, হঠাতে তাতে তেখেতৰ এয়া আহিছে, মানে ফ্লাড আহিছে। ফ্লাড আহোঁতে কি হ'ল, পানী দি বহুত মানে ঘৰ বেঘৰ হৈ গ'ল। তাতে পুৰা টিম কমচে কম তেখেতৰ 7টা টিম আছিলে, 4টা টিম উৰি গৈছে। কিন্তু তেখেতে তেতিয়াও আৰু নতুন কৰি টিম বনাইছিলে, সেইকাৰণে এইটো চাৰ্ভাইভ হৈ গ'ল। তো এইকাৰণে মই ক'বলৈ যে যিমান আমি মেক্সিমাম মানুহক স্পনচাৰ কৰিম, সিহঁতৰ লগত কাম কৰিম, তো কোনোবা এজন দুজন যদি কৰিব নোখোজে ফিউচাৰত,
যোনে কৰি আছে, যোনে কৰা নাই সিহঁতৰ কথাটো মই কোৱা নাই, যোনে কৰি আছে যে ফিউচাৰত বাদ দিয়ে, নো প্ৰব্লেম। আমাৰ অলৰেডি বহুত মানুহ আমি কৰি থৈ দিছো, তো কোনো ফাৰ্ক নাযায়। তো মাল্টিপল ষ্ট্ৰীম অফ ইনকাম, মাল্টিপল ষ্ট্ৰীম অফ ইনকামৰ আপোনালোকৰ এক্সাম্পল দিম। যেনেকে আপোনালোকৰ এটা এক্সাম্পল হ'ল টাটা। টাটা চাব, টাটা গাড়ীও বিক্ৰী কৰে, ডাঙৰতকৈ ডাঙৰ বস্তু, টাটাই নিমখো বিক্ৰী কৰে। টাটা ষ্টিলো বিক্ৰী কৰে, মানে আইৰন। তো টাটা কাপোৰো বিক্ৰী কৰে, ইভেন ৰিলায়েন্সো চব বস্তুত আহি আছে, ৰিফাইনাৰীৰো কৰে, কাপোৰৰো আছে, ফলৰো এতিয়া আহিছে, চব বস্তু। তাৰমানে বস্তুটো বুজক, ধনী মানুহ বেলেগ বেলেগ কাম কৰি থাকে, বহুত ইয়াত পইচা লগাই, কিন্তু দুখীয়া মানুহ এটা চৰ্চ অফ ইনকাম, এটা চৰ্চ অফ ডাইৰেক্ট চেলিঙতো এটা মানুহ যদি ভাবে ই বুজি আছে, ইয়াৰ ওপৰতে মই ডিপেণ্ড কৰিম, এইটো নহয়, ৰাইট। আৰু পোৰ মেণ্টেলিটিত মানুহ ৱৰ্ক ড্ৰিভেন, মানে কামটো কামেই পইচা, কিন্তু নাই। ৰাইট চাইডৰ মানুহ গ'ল অৰিয়েণ্টেড, গ'লটো থাকিব লাগিব। মই যে আপোনালোকক সদায় কওঁ গ'ল এটা বনাও, যে কেতিয়া হ'ব, চাপোজ 2 মাহ, ঠিক আছে, 3 মাহ, চুপাৰ এক্টিভ, অকে ফাইন, হাউচ ফাণ্ড 1 বছৰ, তো এটা কমচে কম গ'ল আছে, কিন্তু গ'ল নবনালে নহবই না। তো নেক্সট ইয়াতে চাব, বহুত ইম্পৰ্টেণ্ট, ৱাৰেন বাফেট, পৃথিৱীত বহুত ধনী মানুহ, তেখেতে বহুত, এতিয়া তেখেতৰ মোটামুটি 90 বছৰ ওপৰ হৈছে, তেখেতৰ 90 বছৰ ওপৰ হৈছে, বহুতে চাগে ৱাৰেন বাফেটক জানে। ৱাৰেন বাফেট বহুত কম বয়সৰ পৰা ইনভেষ্টাৰ হয়, তেখেতে পইচা ইনভেষ্ট কৰে, তেখেতে 3টা ডাইৰেক্ট চেলিং কোম্পানীত ইনভেষ্ট কৰি অলৰেডি ৰাখি থৈ দিছে, আৰু তেখেতে প্ৰথম শ্বেয়াৰ পৃথিৱীত জীৱনত কিনিছে 13 বছৰত, আৰু 13 বছৰত প্ৰথম শ্বেয়াৰ কিনি কৈছে যে মই লেট কৰি দিছো চাগে। তো সদায় চাব ধনী মানুহ কেনেকা ভাবে, তেখেতে কৈছে যদি জীৱনত জিকিব খুজিছে 5টা বস্তু সদায় ফ'ল' কৰিব লাগিব। তেখেতে কৈছে যদি জীৱনত ৰিয়েল এডুকেশ্যন লাগে, সেইটো ক্লাছৰুমৰ পৰা নাহে, তাৰমানে স্কুল কলেজৰ পৰা নাহে, যোনটো মই কৈ থাকো আপোনালোকক। স্কুল কলেজত যদি আপোনালোকে পঢ়িছে, BA MA, কোনোবা মাষ্টাৰ ডিগ্ৰী PhD এইবিলাক কৰিছে, চব পাহৰি যাওক, সেইটো একো আপোনালোকক পইচা দিয়াত নাই, ঠিক আছে। কিয় মই ইভেন মোৰ টিমতো বা আগতেও মই চাইছো PhD কৰা মানুহ কান্দি থকা মই দেখিছো, তাৰমানে গম পাইছে, PhD কৰা, মাষ্টাৰ ডিগ্ৰী একো কামত নাই, ৰিয়েল এডুকেশ্যনটো পইচাৰ একো লিংকে নাই। ছেকেণ্ড, ফ্ৰেণ্ডছ আৰু ফেমিলি আপোনাৰ সদায় ৰাইট নহয়। ফ্ৰেণ্ডছ আৰু ফেমিলি যি তেখেতলোক ভাল পাবে, যি তেখেতলোকে জীৱনত দেখিছে, তেখেতে সেইটো সীমিত জ্ঞান দি আপোনাক এডভাইচ কৰিব, তেখেতলোক বেয়া নহয়। শুনক, মোৰ মা দেউতা, মোৰ বাইদেউ কেতিয়াও মোৰ ভুল ভাবিব নোৱাৰে। আপোনালোকে অলপমান বস্তুটো ডিফাৰেন্সটো বুজক, মোৰ কেতিয়াও বেয়া ভাবিব নোৱাৰে, মোৰ যদি বেছি পইচা আহে তেখেতলোক ভালেই পাব, কিন্তু তেখেতলোক সদায় ৰাইট নহয়। যেতিয়া মই 10 বছৰ আগত যেতিয়া ডিচিজন লৈছো নেটৱৰ্ক মাৰ্কেটিঙে কৰিম, মই কিবা কিবি এক্সাম দিছো, কোৱালিফাই কৰিছো, কিবা কৰিছো, জইন কৰা নাই, তো মোক বহুত কৈছে যে কিয় কৰা নাই, তো কিন্তু মই বেছি পঢ়িছো, মই জানো যে নাই, ফিউচাৰত চাকৰি বাকৰি চব যাব, মেইন বিজনেছতে পইচা আছে, আৰু মোক পইচা বেছি লাগে। কিয়, মোক খালি পইচা বুলিয়ে ফ্ৰেণ্ডছ নহয়, মোক চব লাইফষ্টাইল লাগে। যেনেকে মই কৈ থাকো যে মোৰ কেতিয়াবা ইচ্ছা, মই 2 দিন কাম নকৰিম, মই ঘৰত থাকিম, মই মিছেছৰ লগত সময় দিম, মই হঠাতে কোনোবা আনত আশ্ৰমত যাম, এনেই ক'ৰবা ব্লাইণ্ড স্কুলত যাম, ব্লাইণ্ড স্কুলত ব্লাইণ্ড ষ্টুডেণ্ট বিলাকৰ লগত কথা পাতি থাকিম, মানে মোক এইবিলাক লাগে। তো ট্ৰাই টু আণ্ডাৰষ্টেণ্ড, দেট ইজ মাই লাইফষ্টাইল, ঠিক আছে। এনেকা নহয় কিবা বহুত ডাঙৰ দামী গাড়ী কিনিছো, কিবা, এইটো নহয়, সেইবিলাকতো হ'বই, সেইবিলাকতো মোৰ ছেকেণ্ডাৰী, কিন্তু মেইন মোৰ এইবিলাক। তাৰপিছত তেখেতে কৈছে ফেইলিয়াৰ ইজ আনএভইডেবল, তাৰমানে ফেইলিয়াৰটো আপোনালোকে এভইড কৰিব নোৱাৰে, ফেইলিয়াৰ কিন্তু হ'ব, কিন্তু আপোনালোকে সেইটো আকৌ কাম কৰি বেকআপ কৰিব পাৰে। তাৰমানে আমি 10 জনৰ তাতে গ'লে যে 10 জনে প্ৰডাক্ট ল'ব বা বিজনেছ কৰিব, এইটো নহয়, সেইটো আনএভইডেবল, কিন্তু কৰিব গ'লে আমাৰ চাকচেছ বেকআপ আহিব। যেনেকৈ আজি বাইদেউৰ ফেইলিয়াৰ হৈছে, ফোন কৰোঁতে ভুল নম্বৰ লাগিছে, বাট এইটো কামত ভাল আহি গৈছে, এটা মানুহ পজিটিভ মানুহৰ তাতে ফোন লাগি গ'ল, হা। তো ফেইলিয়াৰ, আৰু কি কৈছে, চাকচেছ ইজ এচিভ বাই দোজ হু ৱেইট, তাৰমানে চাকচেছ সিয়ে পাব, তেখেতে পাব যোনে ৰখে, যোনে ৰখে সিয়ে পাব, যোনে নৰখে তাৰ কাৰণে চাকচেছ নৰখে। আৰু আৰু এটাই অপিনিয়ন দৰকাৰ, আপোনাৰ অপিনিয়ন কি মেটাৰ কৰে, সেইটোৱে জীৱনত আপোনাৰ দৰকাৰ, বেলেগ কোনো দৰকাৰ নাই। আৰু ইয়াতে এলন মাস্ক এজন ডাঙৰ স্পেচ চাইন্টিষ্ট, তেখেতে বহুত ডাঙৰ পাংগা লয়, আৰু পৃথিৱীত এতিয়া বৰ্তমান চবতকৈ ধনী মানুহ, আৰু চবতকৈ কম সময়ত ধনী হোৱা মানুহ হয় এই এলন মাস্ক। তেখেতে চাউথ আফ্ৰিকাৰ ল'ৰা আছিলে, কেনেকা তেখেতে কিবা কিবি লাইফত পঢ়ি চঢ়ি, স্কুলত একো এনেকা কাম পোৱা নাই, কিন্তু পঢ়ি চঢ়ি নিজে বাহিৰা কিতাপ পঢ়ি, হা, তেখেতে পেপেল খুলিলে, পেপেলৰ পৰা তেখেতে পেমেন্ট চিষ্টেম কেনেকা গেটৱে খুলিলে, যেনেকা আজি পেমেন্ট চিষ্টেম যেনেকুৱা ধৰক আমাৰ ভিজা কাৰ্ড এইবিলাক, তো এনেকা পেপেল খুলিলে, পেপেলৰ পৰা পইচা বনাই তেখেতে পেপেল বিক্ৰী কৰি দিলে। তাৰপিছত হঠাতে তেখেতে মাথা মাৰিছে স্পেচত, যে স্পেচত পইচা আছে, স্পেচত জ্ঞান বঢ়াম।
স্পেচত পুৰা স্পেচৰ কিতাপ চিতাপ আনি সব স্পেচৰ কিতাপ সব নিজে পঢ়ি চৰি এইবিলাক কৰি আমেৰিকাত গুচি গ'ল যি পেপেলৰ পৰা পইচা পাইছে তাতে পুৰা লগাই দিছে পইচা আৰু স্পেচ এক্স খুলিছে স্পেচ এক্স আজি পৃথিৱীত চবতকৈ ডাঙৰ প্ৰাইভেট এন্টিটি যোনটো মানে আপোনাৰ স্পেচৰ কাৰণে কাম কৰে মানে ওপৰত যায় আমাৰ মুন চুনত যায় ঠিক আছে তো এতিয়া তেখেতে সবতকৈ কম সময়ত পৃথিৱীত ধনী হোৱা মানুহ আৰু টেসলা বুলি কোম্পানী এটা খুলিছে মানে ইলেক্ট্ৰিক কাৰ এখেতে খুলি আছে আৰু বম কম্পিটিশন কৰা মানুহ আৰু ৰিস্ক লোৱাৰ নাম্বাৰ 1 লাইফত ৰিস্ক লোৱাৰ নাম্বাৰ 1 যেতিয়া মানুহ কয় এইটো নহব ই কব এইটো হ'ব তেখেতে স্পেচ এক্স যেতিয়া ফাৰ্ষ্ট ৰিইউজেবল ৰকেট বনাইছে তাৰ মানে ৰকেটটো একচুয়ালি নৰ্মেলি আগৰ পৰা কেনেকা আছে ওপৰত যায় আমাৰ স্যাটেলাইট বিলাক গুচি যায় আৰু এইটো ৰকেট কবাত ওপৰতে মানে ডেব্ৰিজ হৈ কেনে থাকি যায় হা এইটো ৰিটাৰ্ণ আহিব নোৱাৰে এখেতে কি কৰিছে যে মই ৰকেট ওপৰত লৈ যাম আৰু স্যাটেলাইটটো হি এৰিব আৰু ৰকেটটো আকৌ তলত লৈ আনিম ই যেতিয়া প্ৰথম এইটো বনাই আছে আপোনাৰ প্ৰথম 3বাৰ ফেইলিয়াৰ হৈছে আৰু থাৰ্ড ফেইলিয়াৰটো এনেকা ফেইলিয়াৰ মানে ফোর্থ ফেইলিয়ারটো এনেকুৱা যে যদি ফোর্থ ফেইলিয়ার হি হৈ যায় ই গন হৈ যাব ই খতম হৈ যাব পৃথিৱীৰ পৰা নামৰ নিশান গুচি যাব বিকজ আপোনালোকে সবে জানে এটা স্পেচত মানে এয়া পঠালে বহুত কোটি টকা লাগে মানে 400 কোটি 600 কোটি এনেকা লাগে তো যদি ফোর্থ টাইম ফেইলিয়ার হলে হয় ই গন হৈ গলে হয় পৃথিৱীৰ পৰা গায়ব হৈ গলে হয় হা ফোর্থ টাইমতে ই সাকসেস হৈ গৈছে আৰু আজি পৃথিৱীৰ নাম্বাৰ 1 মানুহে কেনেকা ৰিস্ক লব নিবিচাৰে জানে চাকৰি আছে মোৰ কেনেকা এৰিম চাকৰি এৰি কেনেকা বিজনেসটো কৰিম আৰু কৰৰপতি হ'ব খুজি আছে লাখপতি হ'ব খুজি আছে এইবিলাকে মানে কি কম চাকৰি বাকৰি মাথা মানে পুৰা এই যে মুৰ্গী যেনেকুৱা গলত মুচৰি দিয়ে এনেকা নিজৰ গল মুচৰি দিছে গম পাইছে নে মানে ইমান ৰিস্ক লৈছে পৃথিৱীত ধনী মানুহ তো তেখেতে 5টা কৈছে নিজৰ এক্সপিৰিয়েন্স দি যে জীৱনত যদি ধনী হ'ব খোজে সাকসেস হ'ব খোজে 5টা বস্তু কৰিব লাগিব একো ৰাস্তা নাই ইয়াৰে এটা বস্তু যদি এৰি দিয়ে একো নহব প্ৰথম ৰিডিং সদায় কিবা না কিবা অলপ চলপ পঢ়ক লাগে কিতাপ ইনষ্টাগ্ৰামতে পঢ়ক ভাল বস্তু মই শিকাই দিলো ফেসবুকত নকৰিব কিয় ফেসবুকত আলতু ফালতু কিবা কিবি ভিডিঅ' আহে ইনষ্টাগ্ৰামত কিন্তু দৰকাৰী বস্তু সব থাকে ইনষ্টাগ্ৰামত আধা ঘন্টা কিবা ভাল বস্তু পঢ়ক এইবিলাক বস্তু মই ইনষ্টাগ্ৰামৰ পৰা লৈছো হা তো ৰিডিং আপুনি কিতাপ পঢ়ক যদি কিতাপ বহুত পঢ়ে তো আপুনি পঢ়িব যে বেলেগক কেনেকা লিড কৰিব লাগে আৰু নেভাৰ ষ্টপ লাৰ্নিং তাৰপিছত পজিটিভ কৈছে সব যিকোনো কামে কৰে সদায় তাতে ভাল বস্তুটো বিচাৰি লওক মানে যিকোনো কাম সদায় ভাল বস্তুটো বিচাৰি লওক তাতে বেয়াও হ'ব পাৰে কিন্তু ভাল বস্তুটো বিচাৰি লওক ৰিস্ক টেকিং কৈছে টেক ৰিস্ক when you can before life gets in the way যেতিয়ালৈ লাইফ ইমান দিগদাৰ দিব ন ফিউচাৰত তাৰে আগতে ৰিস্ক লৈ লওক মই জানো ফিউচাৰত মোৰ বিয়া হ'ব ল'ৰা ছোৱালী হ'ব আৰু কিবা কিবি দিগদাৰ পাম সেইকাৰণে মই আগতে ৰিস্ক লৈ লৈছিলো মই টিউচন কৰিছিলো টিউচনত মই 40-50 হাজাৰ কামাইছিলো কিন্তু মই নেটৱৰ্কিঙৰ ভূত লাগি গৈছে মই নেটৱৰ্কিং পুৰা কৰা ষ্টাৰ্ট কৰিছো নেটৱৰ্কিং কৰোঁতে মোৰ 3-4-5 হাজাৰ কৰি বনিছিলে আৰু মই কি কৰিছো কোচিঙৰ টোটেলি বন্ধ কৰি দিলো কোচিঙৰ পৰা মই 30-40 হাজাৰ পৰা মই 4-5 হাজাৰত আহি গৈছো তো বহুত মানুহে ভাবিব গাধা হয় বুৰ্বক হয় কিন্তু মই জানো ফিউচাৰত কি পাবলৈ আছিলো আৰু কি পাই আছো তাৰ মানে কি ৰিস্ক লাগিব ৰিস্ক ল'ব নোৱাৰিম এইটো আপোনালোকৰ কল কি কৰে আপোনালোকে জানে মাইন্ডসেট ডু মোৰ ক্ৰিয়েটিং দেন ইউ ডু কমপ্লেইন তাৰ মানে কমপ্লেইন কৰাতকৈ বেছি ক্ৰিয়েট কৰক মানে প্ৰডাক্ট নাই এইটো নাই এতিয়া এইটো নাই কেনেকা কৰিম এজনে মোক সদায় ফোন কৰে আমাৰ টিমতে আছে বিজনেছ নকৰে খালি প্ৰডাক্ট ইউজ কৰে আৰু এজন দুজন মানুহক দিয়ে সদায় ৰাইচ বেনল খালি ৰাইচ বেনলে লাগে হা মানে বিজনেছ নকৰে মানে বিভি চিভিও মেচিং নহয় 2500 মেচিং নহয় হা খালি ৰাইচ বেনল মই এদিনা কৈছো ইয়াৰ চাহ যদি আপুনি বিজনেছ কৰে প্ৰডাক্ট লৈ ৰাখক এইবাৰ যদি ৰাইচ বেনল আহে মই আপোনাক জনাই দিম আপুনি 100 কাৰ্টুন লৈ ৰাখিব কিয় আপুনি ৰাইচ বেনল দিয়ে কৰিব খোজে 100 কাৰ্টুন আপুনি লৈ ৰাখিব কিয় আপুনি বিজনেছটো কৰিব পাৰা নাই নিশিকেও সদায় 8টাত জুম আপুনি জুমতো নাই কিতাপো নপঢ়ে আপুনি খালি বিক্ৰী কৰিব খুজিছে যদি বিক্ৰী কৰক ৰাইচ বেনল 100 কাৰ্টুন যেতিয়া আহিব মই জনাই দিম হা আৰু প্ৰিপাৰেচন টু প্লেন ফৰ সাকসেস বাট প্ৰিপেয়াৰ টু ফেইল মানে সাকসেসৰ কাৰণে প্লেন কৰিব দিছে কিন্তু প্ৰিপেয়াৰো কৰিব দিছে ফেইল কৰা যদি মই
প্লেনিং কৰি আছো 50,000 বিবিৰ কাৰণে বা সুপাৰ এক্টিভ বা যিকোনো বা এইটো মাহত 1 লাখ কামাম 2 লাখ কামাম কিন্তু মই প্লেনো কৰিব লাগিব ফেইলৰ কাৰণে যে প্ৰিপেয়াৰ কৰিব লাগিব ফেইলৰ কাৰণে যে মই গৈছো ক'বাত কাম নহ'বও পাৰে নো প্ৰব্লেম কিন্তু উইনিং তেতিয়াই কৰিম যেতিয়া ফেইলিয়াৰ হ'ম উইনিঙৰ পাৰ্ট কি ফেইলিয়াৰ যদি ফেইলিয়াৰটো উঠাই দিয়া আপোনালোকৰ ছাকচেছ নাহিব ঠিক আছে এতিয়া জন চি মেক্সৱেলৰ 6টা পইণ্ট খালি ডিছকাছ কৰিম শৰ্টত আৰু যদি কিবা কাৰণত আপোনালোকৰ এইটো ইয়াৰে পৰা ওলাই যায় অট'মেটিক আপোনালোকে আকৌ আহি যাব বিকজ এইটো 1 মিনিট আছে চাগে এইটো ওলাই আহিব বস্তুটো হা তো ক্লোজ হৈ গ'লে আপোনালোকে কাইণ্ডলি প্লিজ ফ্ৰেণ্ডছ আকৌ আহিব 6টা